নাজিৰা জিলা শাখাৰ অন্তৰ্গত শিলাকুটি আঞ্চলিক শাখাৰ অন্যতম প্ৰাথমিক ভোগবাৰী প্ৰাথমিক বিদ্যালয়। ইতিপূৰ্বে এই প্ৰাথমিক শাখাৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰি আছে। এই সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ এক অংশ হিচাপে ইয়াত দুখন নাটক, এখন কালীয় দমন আৰু কেলিগোপাল, লগতে এই অঞ্চলত এখন শংকৰী সংগীত বিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ সংগীত বিদ্যালয়, এই বিদ্যালয়েও ইতিপূৰ্বে ভালেকেইজন বিষাৰত ইয়াৰ পৰা পাছ কৰিছে। সেই বিদ্যালয়খনৰ উদ্যোগত লগতে ভোগবাৰী প্ৰাথমিক শাখাৰ এই যিটো গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰে, সেই সোণালী জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত মাহজোৰা কাৰ্যক্ৰমেৰে ইয়াত মূলতঃ দুখন নাটক, এখন কেলিগোপাল আৰু আনখন কালীয় দমন, আৰু লগতে নাগাৰা বাদন, বৰগীত আৰু যোৰাগানিকাৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ আছে। আজি এই প্ৰশিক্ষণ কৰ্মশালাৰ সপ্তম দিন। এই সপ্তম দিনৰ এই কাৰ্যসূচীত মূলতঃ আদিত্য আৰণধাৰাৰ আৰু প্ৰতাপ লাহনৰ নেতৃত্বতেই এই প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈছে। লগতে আমাৰ মিঠুৰ নামটো কি? আয়ুষ্মান শইকীয়া, আমি মিঠু বুলিয়ে কওঁ আচলতে। তেওঁৰ জৰিয়তে আমাৰ নাগাৰা বাদনৰ প্ৰশিক্ষণ চলি আছে। আমি আশা কৰিছোঁ যে গুৰুজনাৰ এই সংস্কৃতি নৱপ্ৰজন্মৰ মাজত তেওঁলোকে এইখিনি শিকি লৈ তেওঁলোকৰ এই গুৰুজনাৰ আদৰ্শেৰে বাট বুলিবৰ কাৰণে এক সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰাৰ লগতে এই অঞ্চলটোত প্ৰকৃত যিটো শান্তি আৰু আনন্দ আৰু প্ৰেমৰ যিটো বাতাবৰণ, মহাপুৰুষ গুৰুজনাৰ যেনেকৈ সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰি চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰি থৈ যোৱা, ৰাজদ্বীপৰ প্ৰতিষ্ঠা কৰি থৈ যোৱা এই বৰ অসমখন নিৰ্মাণ কৰিছিল। আমিও এই নামঘৰৰ মজিয়াত আমাৰ সকলো জাতিৰ জনগোষ্ঠী, এই অঞ্চলৰ সংঘ, অনাসংঘ সকলো লগ হৈ এই অনুষ্ঠানটি, এই কৰ্মশালাটি অনুষ্ঠিত হৈছে। এই কৰ্মশালাটোৰ জৰিয়তে সমাজৰ শিশুৰ পৰা শিশু, যুৱ, আই মাতৃ সকলোৰে যাতে উপকৃত হয় আৰু এই গুৰুজনাৰ আদৰ্শৰ যি প্ৰকৃত যিকেইখন নাটক, 6খন নাটকৰ 2খন নাটক মঞ্চায়নৰ জৰিয়তে গুৰুজনাৰ সংস্কৃতিৰ এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰাৰ মানসেৰে আচলতে এই অনুষ্ঠানটি, এই প্ৰশিক্ষণ কৰ্মশালাটি অনুষ্ঠিত কৰা হৈছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ অন্তৰ্গত ভোগবাৰী প্ৰাথমিক শাখা, এই ভোগবাৰী প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী বৰ্ষ, লগতে এই প্ৰাথমিক শাখাতে আমাৰ এখন সংগীত বিদ্যালয় চলি আছিল, শংকৰদেৱ সংগীত বিদ্যালয় নামেৰে 2011 চনতে প্ৰতিষ্ঠিত। এই বিদ্যালয়ৰ পৰা ইতিমধ্যে ভালেকেইজনে বিষাৰত ডিগ্ৰী লাভ কৰিছে। এই বিদ্যালয়খন কৰোণাকালীন সময়ৰ পৰা বিদ্যালয়খন আমাৰ স্থবিৰ হৈ আছে। বিদ্যালয়খন আমি পুনৰ জীৱিত কৰিব লাগিব। আৰু দ্বিতীয়তে এই আমাৰ এই স্থানীয় সকলোৰে সহযোগিতাত আমি একেলগে আমাৰ ইয়াত আচলতে এটা একেবাৰে নোহোৱা এটা অনুষ্ঠান, আমাৰ খুব এটা মনৰ হেঁপাহৰ এটা অনুষ্ঠান, শ্ৰীকৃষ্ণৰ ৰাসলীলা। আমি ৰাসলীলা পতাৰ এটা হেঁপাহ আদিয়াস আমাৰ পুহি ৰাখিছিলোঁ বহুত দিনৰ পৰা। আমি এয়াই হৈছে আচলতে ৰাসৰ পূৰ্ব প্ৰস্তুতি। আমি কালীয় দমন আৰু কেলিগোপাল একেলগতে আমি 2খন নাটক ইতিমধ্যে আমি যোৱা 10 তাৰিখৰ পৰা আমি প্ৰশিক্ষণ আমি চলাই আছোঁ। আমাৰ প্ৰশিক্ষক হিচাপে, মুখ্য প্ৰশিক্ষক হিচাপে আমাৰ আদিত্য আৰণধাৰ আমাৰ লগতে আছে। আদিত্য আৰণধাৰে যথেষ্ট কষ্ট কৰিছে। আটাইতকৈ ডাঙৰ কথাটো কি, আমি কেলিগোপালত আমি 2টা কৃষ্ণ আৰু কালীয় দমনতো আমি 2টা কৃষ্ণ, আমি 2টা কৃষ্ণ, মুঠতে 4টা কৃষ্ণ, আমি 4জন কৃষ্ণক আমি তৈয়াৰ কৰা আমি কথা চিন্তা চৰ্চা কৰিছোঁ। এইটো এটা আচলতে বৃহৎ এটা উদ্যোগ হ'ব। গতিকে আমি আমাৰ এই শিল্পীসকল গোটেই আমাৰ অঞ্চলটোত বিয়পি সাৰ্বজনীনভাৱে আমাৰ দেওধাই গাঁও, ৰামু গাঁও, খনিকৰ গাঁও আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ ভোগবাৰী প্ৰাথমিক শাখা, এই চাৰিওফালৰ পৰা আমাৰ শিল্পীসকলক আমি আহৰণ কৰিছোঁ আৰু সকলোৱে আমাক আচলতে সহযোগিতা আগবঢ়াইছে। গতিকে আমি ভাবোঁ গুৰুজনাৰ সৃষ্ট কৃষ্টি, গীত, বাদ্য, নৃত্য, নাট্য এইসমূহ যাতে আমি পৰিশুদ্ধ ৰূপত আমি জনমানসত আমি প্ৰচাৰ কৰিব পাৰোঁ, তাৰ আমি প্ৰয়াস কৰি আছোঁ। আমি আচলতে অংকীয়া লৈছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 6খন নাটক, আপোনালোকে সকলোৱে জানে 6খন নাটক গীত আৰু নৃত্য প্ৰধান। বিশেষকৈ কেলিগোপালখন সম্পূৰ্ণ গীত আৰু নৃত্য প্ৰধান, কালীয় দমনখন গীত আৰু নৃত্য প্ৰধান। গতিকে আমি
মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ৰচা সৃষ্টি কৰা অংকীয়া ভাওনাবিলাকনো কেনেকুৱা আছিল ইতিমধ্যে আমাৰ বহু লোকৰ পাহৰণি গৰ্ভত মানে গুচি গৈছে। গতিকে আমি পুনৰ গুৰুজনাৰ সৃষ্ট অংকীয়া গীত যি বৰ্যাৱলী ভাষাৰ আমি বৰ্যাৱলী ভাষাৰ ভাওনাৰ আমি এটা সোৱাদ দিব বিচাৰিছোঁ। আচলতে এয়াই হৈছে গুৰুজনাৰ সৃষ্ট পৰিশুদ্ধ ৰূপত সৃষ্টি কৰা আমাৰ যিটো বৈয়াকৰণিক ঠাঁচত এই নাটককেইখন আপোনালোকে উপভোগ কৰিবলৈ পাব। গতিকে আমি সকলোলৈকে আমি সহযোগিতা কামনা কৰিছোঁ।